আজি দেওবাৰে মৰ গৰম বুলিয়ে কৈছোঁ। ভাদ মাহৰ এই মাঘ ভাগত মৰ গৰমত আপোনালোকে আহি আমাৰ কাৰণে এঘণ্টাৰ আগৰ পৰা অপেক্ষা কৰিছে আৰু এক কাকতলীয় সংযোগ হিচাপে আজি ভূপেন হাজৰিকাদেৱৰ জন্মতিথি। আমি দুই এটা ভূপেন হাজৰিকাৰ ৰেবা তোমাক অভিনন্দন জনাইছোঁ, খুব সুন্দৰভাৱে গান পৰিৱেশন কৰিছে। আমি কিহৰ বাবে মানসিক স্বাস্থ্যৰ বিষয়ে দেওবাৰে বহুত ধৰণৰ কাম থাকে। দেওবাৰে দিনৰ আহাৰৰ প্ৰতিও আমি সদায় বেলেগ ধৰণে আয়োজন কৰোঁ। তাৰ মাজত আমি মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিব প্ৰয়োজন নে? মানসিক স্বাস্থ্যৰ বিষয়টো মই ভাবোঁ, যিহেতু এইটো মোৰ বিষয়, গতিকে মই মোৰ বিষয়ে কমেই যে হয়, মানসিক স্বাস্থ্যৰ বিষয়টো বৰ্তমান এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু যদি আমি প্ৰতিজন ব্যক্তিয়ে মানসিক স্বাস্থ্যৰ বিষয়ে কথা নাপাতোঁ, আমি যদি প্ৰতিজন ব্যক্তিয়ে প্ৰতিটো পৰিয়ালে মানসিক স্বাস্থ্যৰ লালন পালন বা মানসিক স্বাস্থ্যৰ সজাগতাৰ বিষয়ে আমি নিজকে সচেতন নকৰোঁ, তেতিয়াহ'লে আমি বহু কথাতে বহুদিন পিছ পৰি যাম। কিয় প্ৰয়োজন? প্ৰথম কথা, আমি এখন আপোনালোকক সৰু হেণ্ড আউট ডিষ্ট্ৰিবিউট কৰিম। মই এখন কালি তৈয়াৰ কৰি আনিছোঁ, আপোনালোকৰ বাবে আনিছোঁ, অকল সৰ্ববোৰ ৰাইজৰ বাবে আনিছোঁ। তাত লিখিছোঁ যে স্বাস্থ্য নিৰোগী দেহ মানে স্বাস্থ্য নুবুজে যে মোৰ বেমাৰ নাই, গতিকে মই স্বাস্থ্যৱান মানুহ, সেইটো নহয়। সৰ্বাংগীনভাৱে শাৰীৰিক, মানসিক আৰু সামাজিক কুশল মংগল এজন মানুহৰ যেতিয়া এই তিনিওটা দিশ পূৰ্ণাংগভাৱে কুশলতাৰ মাজেৰে যাব, সেইজনেহে আচলতে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্যৱান মানুহ। মোৰ বেমাৰ নাই, সেইকাৰণে মই স্বাস্থ্যৱান বুলি মই তাৰ মাপকাঠিত বা মই ক্লেইম কৰিব নোৱাৰোঁ। তাৰে ভিতৰত মানসিক স্বাস্থ্য, ইয়াৰ ভিতৰত স্বতঃস্ফূৰ্তভাৱে আপোনা-আপুনিকৈ সোমাই আছে যে মানসিক স্বাস্থ্যৰ এটা গুৰুত্বপূৰ্ণ অংগ। দ্বিতীয় কথা, আমি মানসিক স্বাস্থ্যৰ বিষয়ে যদি আলোচনা কৰোঁ, তেতিয়াহ'লে মানসিক স্বাস্থ্যটো কি? খুব সৰলভাৱে বুজিবৰ কাৰণে মই লিখি দিছোঁ আপোনালোকক যে এজন ব্যক্তিয়ে যেতিয়া নিজৰ যিখিনি সামৰ্থ্যতা, পটেঞ্চিয়েলিটি, নিজৰ কেপেবিলিটি, নিজৰ যিখিনি দক্ষতা, সেইখিনি বিষয়ে যেতিয়া উপলব্ধি কৰিব পাৰে আৰু সেই উপলব্ধিৰে যেতিয়া ব্যক্তিজনে কৰ্মদক্ষ হৈ সমাজত ফলপ্ৰসূভাৱে কাম কৰি যাব পাৰে আৰু লগতে জীৱনটোত সাধাৰণভাৱে আহি পৰা যিবিলাক স্বাভাৱিক মানসিক চাপ, সেইবিলাকৰ লগত সন্মুখীন হয়, সেইবিলাকৰ লগত মোকাবিলা কৰিব পাৰে, সন্মুখীন হ'ব পাৰে, তাৰ প্ৰত্যাহ্বান হ'ব পাৰে আৰু লগে লগে এইখিনি এনেধৰণে জীৱন যাপন কৰাৰ পিছত তেওঁ নিজৰ কৰ্মৰাজিৰ দ্বাৰা যদি সমাজখনলৈ কিঞ্চিতমান হ'লেও কিবা ইতিবাচক অৰিহণা, সমাজৰ প্ৰগতিৰ বাবে অৰিহণা যোগাব পাৰে, তেতিয়াহ'লে সেই ব্যক্তিজনক আমি সুমানসিক স্বাস্থ্যৰ ব্যক্তি বুলি কওঁ। এজন মানুহ মেধাৱী হ'লেই নহ'ব, এজন মানুহ টকা পইচা প্ৰাচুৰ্যৰে সফল হ'লেই নহ'ব, এজন মানুহ অতি উচ্চ পদস্থ বিষয়া হ'লেই নহ'ব, এজন অতি পাকৈত ৰাজনীতিবিদ হ'লেই নহ'ব, এজন সু-সাহিত্যিক হ'লেই নহ'ব, এজন খুব দক্ষ চিকিৎসক হ'লেও নহ'ব। সেই ব্যক্তিজনৰ সকলো কৰ্মৰাজি, সকলো কৌশলৰ পাৰ্গতালিৰ লগতে নিজৰ সমাজখন, নিজৰ জনসমাজৰ, নিজৰ জনসাধাৰণৰ প্ৰতি এটা দায়বদ্ধ থাকি তেওঁলোকৰ ভালৰ কাৰণে তেওঁ কিবা এটা কৰিব লাগিব। সেই মনোভাৱ নাথাকিলে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এজন মানুহ সুমানসিক স্বাস্থ্যৰ ব্যক্তি হ'ব নোৱাৰে। তৃতীয় কথা, বিশ্ব স্বাস্থ্য সংস্থাই আৰু এটা বৰ ডাঙৰ কথা কৈছে, আৰু সেই কথাটো হৈছে কি, আমি যদি আমাৰ সমাজখনত, আপোনালোকে সকলোৱে জানে আমাৰ সমাজখনৰ এটা ডাঙৰ কথা হৈছে, এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে বৈষম্য, ইনইকুৱেলিটি, বিভিন্ন ধৰণৰ ইনইকুৱেলিটি। মই সেইখিনি আজি পঢ়িয়াবলৈ ইয়াত নাযাওঁ। অৰ্থ সামাজিক দিশৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডিছক্ৰিমিনেশ্যন, বিভিন্ন ধৰণৰ পাৰ্থক্য, এই পাৰ্থক্যই আমাৰ সমাজখনক কোঙা কৰিছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই কৈছে এইবিলাকৰ ঊৰ্ধত গৈ আমি যদি প্ৰতিজন ব্যক্তিৰ, সমাজৰ প্ৰতিজন ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰিব লাগে বা উন্নীত কৰিব লাগে, তেতিয়াহ'লে আমি সেই সমাজখনৰ প্ৰতিজন ব্যক্তিৰ সুমানসিক স্বাস্থ্যৰ গঠনৰ ক্ষেত্ৰত আমি অৰিহণা যোগাব পাৰিব লাগিব।
যেতিয়ালৈকে সমাজখনৰ প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্য গঠন নহয় তেতিয়ালৈকে সেই সমাজখনৰ মানুহৰ জীৱনৰ মানদণ্ড উন্নতি হ'ব নোৱাৰে বা উন্নীত হ'ব নোৱাৰে। লগতে এইটোও কৈছে যদি আমি এখন সমাজ শান্তিৰ সমাজ বিচাৰো, আমি যদি এখন স্থিৰ সমাজ বিচাৰো, ষ্টেবল সমাজ, আমি যদি বিচাৰো যে সমাজখনত মানুহৰ মাজত মানুহৰ সম্বন্ধৰ বান্ধডাল কটকটীয়া হওক, এনাজৰীডাল খুব কটকটীয়া হওক, তেতিয়াহ'লে আৰু যদি আমি এইটো বিচাৰো যে আমাৰ সমাজখনত অৰ্থনৈতিকভাৱে আৰু সামাজিকভাৱে প্ৰগতিৰ দিশত আগবাঢ়ক, তেতিয়াহ'লেও প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ অধিকাৰী ব্যক্তি হ'ব লাগিব। এই কথাটো মই কোৱা কথা নহয়, এই কথাটো কৈছে বিশ্ব স্বাস্থ্য সংস্থাই, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। যদি থুলমূলকে এইখিনিয়ে যদি ফাণ্ডামেণ্টেল বা মৌলিক কথা হয় তেতিয়াহ'লে এইটো অনস্বীকাৰ্য, ইয়াত কোনো দ্বিমত নাই যে আমি প্ৰতিজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ গঠনৰ ওপৰত, মানসিক স্বাস্থ্যৰ গঠনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। কিন্তু যিকোনো কাৰণতে নহওক আমাৰ সমাজৰ যিটো ধ্যান ধাৰণা, আমি যেতিয়া স্বাস্থ্যৰ বিষয়ে কথা পাতো, আমাৰ ধ্যান ধাৰণাত স্বাস্থ্য বুজিলে সাধাৰণতে আমাৰ মনলৈ দৈহিক স্বাস্থ্যৰ কথা আহে। এটা সন্তান জন্ম হ'লে সন্তানটোৰ ওজন কিমান, দেখাত কলা নে বগা, আটাইকেইটা আঙুলি আছেনে নাই, ক'ৰবাত কিবা তাৰ কেৰুণ লাগিছে নেকি, ক'ৰবাত কিবা আপচু হৈ জন্ম হৈছে নেকি, আৰু জন্ম হোৱাৰ পিছৰ পৰাই নানা ধৰণে, যাতে জ্বৰ হ'লে আমি দৌৰা-দৌৰি কৰোঁ, দুবাৰ পায়খানা বেছি কৰিলে আমি দৌৰা-দৌৰি কৰোঁ, সময়মতে তেওঁক আমি চিকা দিয়াওঁ, গোটেইখিনি কথা ঠিকেই স্বাস্থ্যসন্মত। কিন্তু সেই সন্তানটি অকল যে বা সেই শিশুটি অকল যে দৈহিকভাৱে বিকাশ হৈছে বা ডাঙৰ দীঘল হৈছে এইটো নহয়, সেই সন্তানটি মানসিকভাৱেও বিকশিত হ'বলৈ গৈ আছে বা হৈছে। আৰু লগতে সন্তানটি দৈহিক আৰু মানসিকভাৱে বিকশিত হোৱাৰ লগে লগে ক'ত বিকশিত হ'ব? এখন সমাজত, এটা পৰিয়ালত, এটা চুবুৰীত। গতিকে এই গোটেইখিনি কথাক যদি আমি সামৰি নলওঁ, ব্যক্তি হিচাপে তেওঁ যেতিয়া বিকাশ কৰি তেওঁ ডাঙৰ হ'ব, তেওঁক আমি পূৰ্ণাংগ হিচাপে গঢ় দিব নোৱাৰোঁ যদি আমি এই দায়বদ্ধতাৰ ওপৰত গুৰুত্ব নিদিওঁ। গতিকে কিন্তু বিভিন্ন কাৰণত এই কাৰণবিলাক আমি মোক পঢ়িয়াবলৈ নাযাওঁ, আমাৰ অৰিয়েণ্টেশ্যন, আমাৰ ধ্যান ধাৰণা সদায় স্বাস্থ্য বুলিলে গা ভালে আছেনে সেই কথাটো। কিন্তু এজন ব্যক্তি অকল দেহটো নহয়, ব্যক্তি হৈছে শৰীৰ, মন আৰু সমাজ, যিটো বিশ্ব স্বাস্থ্য সংস্থাই কৈছে। আৰু ইংৰাজীত এটা কথা আছে যে হিউমেন ইলনেছ has its roots in three basic elements of human nature. And those conditions which are known as the mental health problem are coexistence. কথা যেনেকৈ ক'ব বিচাৰিছোঁ যে মানুহৰ ৰোগ অসুখ, মানুহৰ স্বাস্থ্য, এই গোটেইকেইটাৰ ক্ষেত্ৰত মানুহৰ তিনিটা বিশিষ্ট বৈশিষ্ট্যই ক্ৰিয়া কৰে। আৰু সেই বৈশিষ্ট্যকেইটা হৈছে কি? এজন ব্যক্তি, একেখিনি কথাটো মই দোহাৰিছোঁ, মূলত এক বায়'লজিকেল এণ্টিটি, এটা জৈৱিক সত্তা। জয়ন্ত দাস, ৰয়, আপুনি তৰুণ দাস, আপোনালোক ভাই ভনীসকলৰ মূলত এটা জৈৱিক সত্তা, এটা বায়'লজিকেল এণ্টিটি। আৰু এই বায়'লজিকেল এণ্টিটিটো ক'ৰ পৰা হৈছে? আপোনালোকৰ সত্তাটো আপোনাৰ পিতৃ মাতৃৰ পৰা হৈছে। আৰু অকল পিতৃ মাতৃয়ে নহয়, তাৰ লগত চেইন হিচাপে আহি আছে আপোনালোকৰ ককা দেউতা, আৰু ককা, আজু ককা, এনেধৰণৰ এটা চেইন চলি আছে বছৰ, মিলিয়নছ অফ ইয়াৰ্ছ ধৰি, নিযুত কাল, হাজাৰ কাল চলি আছে। সেই জৈৱিক সত্তাটোৰ জৰিয়তে আজি মই আপোনালোকৰ ওচৰত থিয় হৈ আছোঁ। কিন্তু মই জৈৱিক সত্তাটোৱে জন্ম হৈছোঁ যদিও মোৰ বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগৰ বিভিন্ন ধৰণৰ কাম আছে, আৰু তাৰে ভিতৰত এটা কাম হৈছে মোৰ মনৰ কাম, মোৰ মনস্তত্বৰ কাম। আৰু সেই কামটো কোনে কৰিছে? মোৰ মস্তিষ্ক। গতিকে মই এটা চাইকলজিকেল সত্তা, এটা মনস্তাত্ত্বিক সত্তা। প্ৰতিজন ব্যক্তি এজন মনস্তাত্ত্বিক সত্তা। আৰু দ্বিতীয়তে এজন ব্যক্তি, এজন মানুহ, এজন পুৰুষ বা এই হোমোচেপিয়েন্স নামৰ প্ৰজাতিৰ এই জীৱটো, আমি কওঁ ন হোমোচেপিয়েন্স, আমি এটা প্ৰজাতি, আমি এখন সমাজত থাকিব লাগে, আমি অকলে থাকিব নোৱাৰোঁ। এটা কথা আছে ইংৰাজীত, মেন ইজ গ্ৰেগেৰিয়াছ ইন নেচাৰ।
এজন মানুহে অকলশৰে কেতিয়াও বাস কৰিব নোৱাৰে। সেই কথা কভিডে আমাক প্ৰমাণ কৰি দিলে, যেতিয়া আমাৰ ছ'চিয়েল কানেক্টেডনেছটো